Audio Jungle. নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ নিজৰ চেনেল চাইউথ চিনেমালৈ। তো আমাৰ এইটো কামবেক ভিডিঅ', বহুত দিন ভিডিঅ' দিয়া নাই। তো এইবাৰ লৈ আনিছোঁ কামবেক এখন মুভি আহি আছে, দ্য কেৰেলা ষ্টৰী টু গোজ বিয়ণ্ড। তাৰে ট্ৰেইলাৰটো ড্ৰপ হৈছে আৰু ট্ৰেইলাৰটোৰ ওপৰত আমি কথা পাতিম। তো ট্ৰেইলাৰটো আমি চালোঁ, ট্ৰেইলাৰটো চাই মানে ফাৰ্ষ্ট অফ অল মই কৈ দিব বিচাৰিছোঁ যে এইখন বিবেক অগ্নিহোত্ৰীৰ যোনখন অৰিজিনেল কেৰেলা যোনখন ষ্টৰী আছিল বা কাশ্মীৰ ফাইলছ আছিল, এখন কেৰেলা ষ্টৰী 2, কিন্তু বিবেক অগ্নিহোত্ৰীৰ নহয়, ডাইৰেক্টৰ বা মেকাৰ্ছ বেলেগ। এতিয়া ইয়াৰে আমি ট্ৰেইলাৰটো ব্ৰেকডাউন কৰোঁ। ষ্টৰীটো অলপমান কৈ দিওঁ। ষ্টৰীটো একেই, মানে থিমটো হ'ল লাভ জিহাদৰ ওপৰত মেইনলি। তো কেনেকৈ মানে হিন্দু ছোৱালীবিলাকক ফচাই কিনে কনভাৰ্ট কৰি লোৱা হয় এটা বেলেগ ৰিলিজনলৈ, তাৰপিছত তেওঁলোকৰ ওপৰত কি কি অত্যাচাৰ কৰা হয়। মেৰা আব্দুল এহছান হিয়ে এনেকুৱা এটা ডাইলগ আছে ফেমাছ। তো মেইনলি প্লটটো তেনেকুৱা তাৰে ওপৰত। বাকী আপোনালোকে ট্ৰেইলাৰটো চালে কিন্তু সঁচাকৈ ৰুহ কাপ যাতা হে বুলি যে কয়, গুজ বাম্পছ আনি দিয়ে একদম শৰীৰত। তো নোম একদম থিয় হৈ যাব আপোনালোকৰো ট্ৰেইলাৰটো চালে। বাকী বৰ বিশেষ নাই, তই ক তোৰ কেনেকুৱা লাগিল? মানে ট্ৰেইলাৰটো চাই কিনে প্ৰথম কথা কিছুমান চিন এনেকুৱা দেখাইছে যোনকেইটাই মানে একদম মানে স্পাইন চিলিং বুলিয়ে ক'ব লাগিব। মানে এনেকুৱা লাগে মানে সঁচাকে এনেকুৱা হ'ব পাৰে নেকি বা মেবি হৈছে নেকি। অবভিয়াছলি মেবি হৈছে, সেইকাৰণে এইটো বস্তু ইয়াত দেখুওৱা হৈছে, পৰ্ট্ৰে কৰা হৈছে। আৰু এনেকুৱা বহুত কেছ আমিও শুনিছোঁ, নুশুনা বুলি ক'লে ভুল হ'ব। চ' বেচিকেলি এইখিনি বস্তুৱে আমাৰ এই মুভিখনত দেখুওৱা যায়। লাষ্ট ইয়াৰত যোনখন ফাৰ্ষ্টখনত কেৰেলা ষ্টৰী 1খনত যেনেকৈ দেখাইছিল, ইয়াতকে এইবাৰ এইকাৰণে নামটো কেৰেলা ষ্টৰী গোজ বিয়ণ্ড বুলি দিছে। এইকাৰণে বিকজ সঁচাকৈ যোনবিলাক চিন দেখাইছে, যোনবিলাক ষ্টৰীটো দেখাইছে এইবাৰৰ মুভিখনত, এইখিনি সঁচাকৈ একদম গোজ বিয়ণ্ড। মানে এনেকুৱা চিন মই আগৰখনত দেখা নাই। আগৰখনতো এনেকুৱা ব্ৰুটেলিটি বহুত দেখাইছে, কিন্তু এইখন মানে আল্টিমেট কিবা এটা বেলেগ টাইপৰ, নেক্সট লেভেল। আৰু একদম মানে বিশ্বাস কৰিব কিছুমান ক্ষেত্ৰত টান। আৰু লাষ্টৰ এটা চিন আছে, এইটো আপোনালোকে চালে গম পাব। লাষ্টৰ চিনটো খুবেই মানে টাচিং হয়, খুবেই টাচিং। বাকী টাচিং হয়, এট দি চেম টাইম আপোনাৰ মানে খং উঠোৱাও হয়। এইটো মানে ফিল হয় যে কিয় এনেকুৱা। আৰু এই টপিকটোৰ ওপৰত আমি বহুত বেছি বেছি ডিছকাশ্যন নকৰোঁ। আমি যি ট্ৰেইলাৰত দেখিছোঁ সেইখিনিৰ ওপৰতহে আমি কথা পাতিছোঁ। আৰু চিনেমাখন ৰিলিজ হ'বলৈ গৈ আছে 27 ফেব্ৰুৱাৰীত। বহুত সোনকালে ৰিলিজ হ'ব। আৰু মানে ট্ৰেইলাৰটো ছাডেনলি ড্ৰপ হৈ গৈছে। আৰু সকলোকে খালি এটা কথা কওঁ, ট্ৰেইলাৰটো চাই কিনে হওক বা মুভিখন চাই কিনে হওক, আমি আগতেও এইটো কথা কৈছোঁ, চবে যাতে মুভি হিচাপে লয়, জাষ্ট এণ্টাৰটেইনমেণ্ট হিচাপে লয়। তাতকে বিয়ণ্ড যাতে কোনো একো নাভাবে বা নাযায়, সেইখিনি আৰু আশা থাকিল। কণ্ট্ৰভাৰ্চি যাতে একো নহয়। আৰু ছানশ্বাইন পিকচাৰ্ছ, ইয়াৰ মেকাৰ্ছ ছানশ্বাইন পিকচাৰ্ছে ৰিলিজ কৰিছে। গতিকে এইখিনি আছিল। কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ লেটলি আমাৰ ভিডিঅ'জবিলাক কনচিষ্টেণ্ট হোৱা নাই, আমি এইটো মানিছোঁ। আৰু আমি ট্ৰাই কৰিম আৰু কনচিষ্টেণ্ট হ'বৰ কাৰণে। কিবা কিবি অসুবিধাৰ কাৰণে এনেকুৱা হৈ আছে। আৰু ছাবস্ক্ৰাইবাৰ যাতে আপোনালোকে ছাবস্ক্ৰাইব যোনে কৰা নাই কৰি দিয়ক খুব সোনকালে। 900 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক, আৰু তাৰ লগত 1000 যাতে হয় আমাৰ। এইখিনি আছিল। Audio Jungle.